মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, স্থানাংক জ্যামিতি চেপ্টাৰটোৰ অন্তিম লেসনটোলৈ আগবাঢ়িছো। লাষ্ট পাৰ্ট 6 লেসনত 7 অনুশীলনীৰ বাকিখিনি প্ৰশ্ন যিখিনি বাকি ৰৈ গৈছিল সেইখিনি প্ৰশ্ন তোমালোকৰ আগত আলোচনা কৰিছিলো। নিশ্চয় তোমালোকে বুজি পাইছা আৰু তোমালোকৰ যেটো সহাৰি কমেন্টত জনোৱাৰ বাবে ধন্যবাদ জনাইছো। আজিৰ ত্ৰিভুজৰ কালি লেসনটো তোমালোকৰ আগত পাৰ্ট 7 লেসনটোত আলোচনা কৰিম বুলি আগবাঢ়িছো। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা আজিৰ আলোচ্য বিষয় ত্ৰিভুজৰ কালি। তাৰ ওপৰত তোমালোকৰ কিছুমান কথা মই মনত পেলাই দিম। পূৰ্ব জ্ঞান তোমালোকৰ কি আছে ইয়াৰ ওপৰত তাক মই মনত পেলাই দিম। তো আহা প্ৰথমতে আমি আলোচনা কৰো যে ত্ৰিভুজৰ কালি এটা পৰিচিত বাক্য। তোমালোকে বহু আগৰ পৰাই ত্ৰিভুজৰ কালিৰ বিষয়ে জানি আহি আছা। তো মই আকৌ অলপ ৰিমাইণ্ডৰ কাৰণে, অলপ মনত পেলাই দিবৰ কাৰণে কিছুমান কথা তোমালোকৰ আগত জানিম। যে 1 নম্বৰ, যদি কোৱা হয় তোমালোকক যে ত্ৰিভুজৰ কালিৰ সূত্ৰটো কোৱা, ত্ৰিভুজৰ কালিৰ সূত্ৰটো কোৱা, তো তৎক্ষণাৎ তোমালোকে কৈ দিবা যে হাফ ইনটু ভূমি ইনটু উন্নতি, এইটো কৈ দিবা। আৰু তোমালোকে ধুনীয়াকৈ জানা কথাটো যে ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি, হাফ ইনটু ভূমি ইনটু উন্নতি। তো ছাত্ৰ-ছাত্ৰীসকল চাবা, হাফ ইনটু ভূমি ইনটু উন্নতি সকলো ত্ৰিভুজৰে কালিৰ সূত্ৰ নহবও পাৰে। কাৰণ এইটো মাত্ৰ যদি কোনো ত্ৰিভুজৰ লম্ব বা উন্নতি উল্লেখ থাকে সেই ত্ৰিভুজৰ ক্ষেত্ৰতহে তুমি এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰিবা। স্পেচিয়েলি সমকোণী ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ লম্ব টানি বা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ লম্ব টানি আমি এইটো সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি উলিওৱাটো আমি ইতিমধ্যে শিকিছিলো। তো আহা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নেক্সট 2 নম্বৰ তোমালোকে পাইছিলা নৱম শ্ৰেণীত যে হিৰণৰ সূত্ৰ নামৰ এটা সূত্ৰ পাইছিলা তোমালোকে। হিৰণৰ সূত্ৰ, এইটো সূত্ৰত এয়াৰ ABC অৰ্থাৎ ABC ত্ৰিভুজৰ কালি কি পাইছিলা, √s ইনটু s মাইনাছ a s মাইনাছ b s মাইনাছ c। তোমালোকে নিশ্চয় পাইছিলা, মনত পৰিছেনে? সো s কি আছিল ইয়াত, a প্লাছ b প্লাছ c বাই 2 অৰ্থাৎ কি বুলি মনত আছে তোমালোকৰ, s মানে কি, অৰ্ধ পৰিসীমা। নিশ্চয় মনত আছে, অৰ্ধ পৰিসীমা। তাৰপিছত আৰু কি আছিলে, ABC কি ইয়াত মনত আছে তোমালোকৰ, ABC হল ত্ৰিভুজটোৰ বাহু না, বাহু। সো এইটো সূত্ৰৰ সহায়ত আমি কোনবিলাক ত্ৰিভুজৰ কালি ওলাব পাৰিম তোমালোকে নিশ্চয় জানা যে যদি এটা ত্ৰিভুজৰ তিনিওটা বাহু দিয়া থাকে, বেলেগ বেলেগ ধৰণৰ বাহু অৰ্থাৎ বিষম বাহু ত্ৰিভুজ যদি তিনিওটা বাহু দিয়া থাকে এইটো সূত্ৰৰ সহায়ত আমি কালি উলিয়াব পাৰিম। বা সমদ্বিবাহু ত্ৰিভুজ বা সমবাহু ত্ৰিভুজ যি ত্ৰিভুজই দিয়ক, যদি বাহু তিনিটা উল্লেখ থাকে, মাত্ৰ বাহু তিনিটা, তেতিয়াহ'লে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। তো আৰু এটা স্পেচিয়েলি আছিল 3 নম্বৰ যে সমবাহু ত্ৰিভুজৰ কালি, সমবাহু ত্ৰিভুজৰ কালি। সমবাহু ত্ৰিভুজৰ কালি বুলি ক'লে এটা ত্ৰিভুজৰ তিনিওটা বাহু সমান, এইটো সূত্ৰত যদি ব্যৱহাৰ কৰো তথাপিও কালি ওলাই যাব ধুনীয়াকৈ। জানা তোমালোকে যদি যে এই বাহু বিশিষ্ট ত্ৰিভুজৰ কালি কিমান যদি কোৱা হয়, এই বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালি কিমান, তেতিয়াহ'লে ডাইৰেক্ট সূত্ৰটো লিখি দিব পাৰা যে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো ডাইৰেক্ট যদি লিখি দিয়া √3/4 ইনটু বাহু স্কোৱাৰ, √3/4 ইনটু বাহু স্কোৱাৰ। যদি এ বাহু হয় √3/4 ইনটু এ স্কোৱাৰ। এইটো কি আছিল, ইকুইলেটাৰেল ট্ৰাইংগলৰ এৰিয়া উলিওৱা সূত্ৰ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যে আমি ত্ৰিভুজৰ কালি উলিওৱা তিনিওটা সূত্ৰ আমি ইতিমধ্যে পাইছিলো আৰু আগলৈ ইয়াৰ ব্যৱহাৰ আৰু অধিকভাৱে আমি শিকিম, যদিও আমি আগতে ব্যৱহাৰ কৰিছিলো, তো আৰু আগলৈ শিকিম। তো আহা আজি এটা নতুন সূত্ৰলৈ আগবাঢ়িম, সেইটো হ'ল স্থানাংকৰ সহায়ত ত্ৰিভুজৰ কালি আমি কেনেকৈ উলিয়াম। সেইটোৱে হ'ল আমাৰ আজিৰ লেসনৰ যেটো মূল উদ্দেশ্য। আজিৰ পাৰ্ট 7 লেসনটোৰ মূল উদ্দেশ্যটো হ'ল যে স্থানাংকৰ সহায়ত আমি ত্ৰিভুজৰ কালি কেনেদৰে ওলাব পাৰিম। তো ছাত্ৰ-ছাত্ৰীসকল অলপ মনোযোগ দিবা, মই কালি উলিয়াই তোমালোকক দেখাম যে ABC যদি আমি ধৰি লওঁ যে ধৰা হ'ল A x1 y1 B x2 y2 আৰু C
x3 y3 শীৰ্ষ বিন্দু বিশিষ্ট ABC এটা ত্ৰিভুজ আমি যদি এটো স্থানাংক ধৰি লও এটা ত্ৰিভুজ কি কৰিব লাগে আমি AR ABC নিৰ্ণয় কৰিব লাগে এটো হল আমাৰ উদ্দেশ্য যে আমি তিনিটা শীৰ্ষবিন্দু ধৰি লৈছো এটা হল A x1 y1 এটা হল B x2 y2 এটা হল C x3 y3 এই তিনিটা শীৰ্ষবিন্দু যদি তিনি ঠাইত ৰাখি আমি সংযোগ কৰো নিশ্চয় এটা কি পাম ত্ৰিভুজ পাম এই ত্ৰিভুজটোৰ কালি আমি উলিয়াব লাগে তো আহা মই চিত্ৰত মই ফাৰ্স্ট বুজাম মই স্থানাংক যেহেতু ব্যৱহাৰ কৰিম হে আয়তীয় স্থানাংক প্ৰণালী ইয়াত আনিব লাগিব আয়তীয় স্থানাংক প্ৰণালী আনিছো এটো x x dash y y dash ইয়াত o মূল বিন্দু ইয়াত মই তিনিটা বিন্দু লৈ আহিম এটা হল a এইটো বিন্দু মই দিলো a ইয়াৰ স্থানাংক কিমান x1 y1 ইয়াত দিলো b বিন্দু এইটোৰ স্থানাংক কিমান x2 y2 ইয়াত দিলো c বিন্দু ইয়াৰ স্থানাংক কিমান x3 y3 এই তিনিটা বিন্দু a b c সংযোগ কৰি দিলে কি হৈ যাব এটা ত্ৰিভুজ হৈ যাব চাবা সংযোগ কৰি দিয়া এটা ধুনিয়া ABC এটা ত্ৰিভুজ হৈ গল আমি স্থানাংক প্ৰণালী ABC x আৰু y সমতলত ABC এটা ধুনিয়া ত্ৰিভুজ আঁকি ললো এই ত্ৰিভুজটো কালি আমি উলাব লাগে তো আমি এইখিনি কথা লিখিছো যে A ইমান B ইমান আৰু C ইমান শীৰ্ষবিন্দু বিশিষ্ট ABC এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজটো কালি আমি উলিয়াব লাগে সো ইয়াৰ কালি উলাওতে আমি ইয়াত কিছুমান সংযোগ কৰি লব লাগিব সংযোগ বিলাক কেনে ধৰণৰ চাবা B বিন্দুৰ পৰা ভূমিলৈ লম্বভাৱে সংযোগ কৰি দিয়া এনেকৈ A বিন্দুৰ পৰা ভূমিলৈ লম্বভাৱে সংযোগ কৰি দিয়া ঠিক এনেকৈ C বিন্দুৰ পৰা ভূমিলৈ লম্বভাৱে সংযোগ কৰি দিয়া নিশ্চয় তোমালোকে দেখা পাইছা আৰু বিন্দু তিনিটা নাম দি দিয়া P Q R দেখা পালা চিত্ৰত যে ত্ৰিভুজ ABC আঁকিছো আৰু ABC তিনিটা শীৰ্ষবিন্দুৰ পৰা ভূমি সংযোগী লম্ব টানিছো এতিয়া আমি চিত্ৰৰ পৰা কিছুমান মান আমি ব্যৱহাৰ কৰিম আৰু ত্ৰিভুজৰ কালি আমি ইয়াত উলিয়াম তো চাবা মই অলপ যেহেতু বস্তুটো দীঘল মই অলপ ছুটি কৰিবৰ কাৰণে অলপ ডাইৰেক্ট লিখিম বহলাই নিলিখো সো ডাইৰেক্ট মই লিখিম যে নাও চাবা AR ABC that means ABC কালি এতিয়া ABC কালি কোনখিনিত পাম আমি চাবা মই আগতে লিখিলাম তাৰ পিছত তোমালোকক বুজাম চাবা ফাৰ্স্ট লিখিম যে A B P Q ট্ৰেপেজিয়ামৰ কালি চাবা A B P Q এটাৰ ট্ৰেপেজিয়াম হৈছে A B P Q এজোৰ বাহু সমান্তৰাল আছে জানা তোমালোকে এজোৰ বিপৰীত বাহু সমান্তৰাল হলে এটা কি বুলি কয় ট্ৰেপেজিয়াম বুলি কোৱা হয় সো আমি কি কৰিলো A B P Q ট্ৰেপেজিয়ামৰ কালি ইয়াৰ লগত প্লাস এটো কৰা A Q R C ট্ৰেপেজিয়ামৰ কালি A Q R C ট্ৰেপেজিয়ামৰ কালি তাৰ পিছত মাইনাস কৰি দিবাচোন B P R C এটো ট্ৰেপেজিয়ামৰ কালি মাইনাস কৰি দিয়া যেতিয়া B P Q A ট্ৰেপেজিয়ামৰ কালি ললো গোটেখিনি পালো A Q R C কালি ললো গোটেখিনি পালো তাৰ পৰা যদি B P R C কালি মাইনাস কৰিলো ত্ৰিভুজটো কালি ৰৈ যাব সো মাইনাস কি কৰিবা B P R C ট্ৰেপেজিয়ামৰ কালি তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে লগে লগে লিখি ল'ব লাগিব কিয়নো মই মুছিব লাগিব বৰ্ডত যেহেতু জায়গা বহুত কম সো মই লগে লগে তোমালোকে লিখি ললে মই মুছি আকৌ ওপৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰিম তো তোমালোকে যদি লিখা সোনকালে লিখি লোৱা যে ত্ৰিভুজ ABC ৰ কালিটো কেনেকৈ উলিয়াম ইয়াত মই তিনিটা ট্ৰেপেজিয়াম ব্যৱহাৰ কৰিছো এটা A B P Q ট্ৰেপেজিয়ামৰ কালি প্লাস A Q R C ট্ৰেপেজিয়ামৰ কালি মাইনাস B P R C ট্ৰেপেজিয়ামৰ কালি তিনিটা ট্ৰেপেজিয়াম দুটা প্লাস কৰি তাৰ পৰা যেতিয়া B P R C মাইনাস কৰি দিছো ABC ৰ কালি আমাৰ ৰৈ যাব তো ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে তোমালোকৰ জানিবলগীয়া এটা কথা আহিব এটো কি তোমালোকে নিশ্চয় জানা
যে ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো তোমালোকে মনত কৰিব লাগিব তো চোৱা তোমালোকে দমম শ্ৰেণীত ট্ৰেপেজিয়ামৰ কালি সমান্তৰিকৰ কালি আয়তৰ কালি বৃত্তৰ কালি ইত্যাদি কথা তোমালোকে পাইছিলা সো তাৰ পৰা মনত কৰা ট্ৰেপেজিয়ামৰ কালি সূত্ৰটো কি আছিল ট্ৰেপেজিয়ামৰ কালি সূত্ৰটো মনত কৰা কি আছিল যে হাফ ইনটু সমান্তৰাল বাহু দুডালৰ সমষ্টি ইনটু সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব মনত আছে নিশ্চয় এটো সূত্ৰ আমি এতিয়া ব্যৱহাৰ কৰিম তো চাবা মই ওপৰৰখিনি মচিছো তোমালোকে নিশ্চয় লিখি লৈছা এতিয়া চাবা বহুত দীঘল যেহেতু হ'ব লাইন বিলাক সেইকাৰণে মই মুচিবলৈ বাধ্য হৈছো এই সমান চিনৰ তলে তলে তোমালোকে সমান চিন দিবা মই ইয়াত দিছো সমান চিনটো চাবা এ বি পি কিউ ট্ৰেপেজিয়ামৰ কালি এ বি পি কিউ ট্ৰেপেজিয়ামৰ কালি কি লিখিম হাফ ইনটু সমান্তৰাল বাহু দুডালৰ সমষ্টি এটা হল বিপি এটা হল এ কিউ বিপি প্লাস এ কিউ ইনটু ইহঁতৰ মাজৰ দূৰত্ব এই বাহু দুটাৰ মাজৰ দূৰত্ব কি আহিব পি কিউ এটা হৈ গল প্লাস এইটো প্লাস চিন আহিল এ কিউ আৰ চি ট্ৰেপেজিয়ামৰ কালি চাবা এ কিউ আৰ চি ট্ৰেপেজিয়ামৰ কালি কি আহিব হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি এটা আহিব এ কিউ প্লাস চি আৰ ইনটু ইহঁতৰ মাজৰ দূৰত্ব কিউ আৰ তাৰ পিছত মাইনাস এইটো মাইনাস আহিল বি পি আৰ চি ট্ৰেপেজিয়ামৰ কালি কি আহিব হাফ ইনটু সমান্তৰাল বাহু দুটা এটা বিপি এটা সিআৰ বিপি প্লাস সিআৰ ইনটু ইহঁতৰ মাজৰ দূৰত্ব কোন হ'ব পি আৰ তো ছাত্ৰছাত্ৰীসকল চাবা আকৌ মই ৰিপিট কৰিছো যে এ বি পি কিউ ট্ৰেপেজিয়ামৰ কালি এ বি পি কিউ ট্ৰেপেজিয়ামৰ কালি হাফ ইনটু সমান্তৰাল বাহু দুডালৰ সমষ্টি ইনটু ইহঁতৰ মাজৰ দূৰত্ব ঠিক এনেকৈ এ কিউ আৰ চি ট্ৰেপেজিয়ামৰ কালি হাফ ইনটু সমান্তৰাল বাহু দুডালৰ সমষ্টি ইনটু ইহঁতৰ মাজৰ দূৰত্ব মাইনাস বি পি আৰ চি ট্ৰেপেজিয়ামৰ কালি হাফ ইনটু সমান্তৰাল বাহু দুডালৰ সমষ্টি ইনটু মাজৰ দূৰত্ব এতিয়া আমি স্থানাংকসমূহৰ পৰা আমি দূৰত্ববিলাক উলিয়াই ইয়াত ব্যৱহাৰ কৰিব লাগিব তো চাবা মনোযোগ দিবা তোমালোকে সমান চিন দিলো হাফ টু থাকিল মানখিনি ভৰাই দিম বিপিৰ মান ধুনিয়াকৈ আহিবা ইয়াৰ পৰা ধুনিয়াকৈ অলপ বুজিবলৈ চেষ্টা কৰিবা বিপি কিমান y এক্সিস যেহেতু কি আছিল y2 প্লাস এ কিউ চাবা এ কিউ y1 নিশ্চয় ধৰিব পাৰিছা y1 অলপ সিনচিয়াৰ হ'ব লাগিব পি কিউ দূৰত্ব যেতিয়া চাম চাবা ও কিউ মাইনাস ও কিউ কিমান গৈছিলা চোৱা x1 OP কিমান গৈছিলা x2 সো কি লিখিবা x1 minus x2 এইখিনি হৈ গল আমাৰ প্লাস কি থাকিল হাফ ইনটু AQ ৰ মান কিমান AQ x1 no y1 plus CR y3 into QR লাগে QR তেতিয়া OR minus OQ OR কিমান আছিল x3 OQ কিমান আছিল x1 কি আহিব x3 minus x1 ধৰিব পাৰিছা নিশ্চয় x3 minus x1 minus half into সবা BP কিমান হ'ব BP y2 plus CR সবা CR y3 into PR আছে PR এতিয়া কি লিখিবা OR minus OP OR কিমান আছিল x3 OP কিমান আছিল x2 কি আহিব x3 minus x2 তো সোয়া এইটো লাইনৰ পিছত এইটো লাইন চাবা অতি ইম্পৰ্টেন্ট লাইন এটা তোমালোকে মনত কৰিবই লাগিব আৰু বুজি পাবই লাগিব হাফ থাকিল BP ৰ মান তোমালোকে চিত্ৰৰ পৰা চাবা BP যেহেতু y axis y2 AQ y axis y1 PQ যেতিয়া PQ লবা OQ minus OQ কিমান আছিল x1 OP কিমান আছিল x2 সো কি আহিল x1 minus x2 তাৰপিছত প্লাস হাফ আহিল AQ ৰ মান চাবা AQ ৰ মান y1 এটো y1 আহিছে CR ৰ মান কি আছিল y3 এটো y3 আহিছে ইনটু QR যেতিয়া আহিব তেতিয়া চাবা OR minus OQ OR কিমান আছিল x3 OQ কিমান আছিল x1 সো x3 minus x1 minus a minus half BP চাবা BP কিমান y2 এটো আহিল y2
CR কিমান y3 এটো আহিল y3 ইনটু PR বুলি ক'লে OR মাইনাস OP OR x3 OP x2 x3 মাইনাস x2 তো নিশ্চয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কি কৰিম চাবা অলপ কমন লম চাবা যেহেতু হাফ গোটেইখিনিত কমন আছে গোটেইকেইটা হাফ আছে মই হাফটো কমন লৈ আহিছো হাফটো যদি কমন লৈ আহো অলপ চুটি কৈ লিখিম মই ইয়াত কি থাকিল y2 plus y1 into x1 minus x2 plus ইয়াত কি আহিল y1 plus y3 into x3 minus x1 minus এইটো minus দেই হাফ কমন লৈ আহিছো কি থাকিব y2 plus y3 into x3 minus x2 ব্ৰেকেটটো ক্লোজ কৰি দিয়া নিশ্চয় ধৰিব পাৰিছা এইটো লাইনত মাত্ৰ কি কৰিছো হাফটো কমন লৈছো বাকি গুটেখিনি একেলগে লিখিছো এতিয়া হিসাব কৰিম চাবা হাফ ইনটু পূৰণ কৰি দিব লাগিব চাবা y2 into x1 এনেকৈ লিখি দিবা x1 y2 y2 into x2 কি লিখিবা x2 y2 so y2 দি পূৰণ কৰি দিলো তাৰ পিছত প্লাস y1 into x1 x1 y1 y1 into x2 x2 y1 so প্ৰথম যি দুটা পদ আছিল আমাৰ দুটা কেইটা হ'ব চাৰিটা পূৰণ কৰি দিলে কেইটা পদ পাই গলো চাৰিটা পদ এটা কাম হে তাৰ পিছত সেকেন্ড পাৰ্টটো হা এইটো পাৰ্ট আহা প্লাস চিনটো দিয়া তবা y1 into x3 x3 y1 y1 into x1 x1 y1 তাৰ পিছত আহিবা প্লাস কি হ'ব প্লাস y3 into x3 x3 y3 প্লাস মাইনাস x1 y3 x1 y3 এটো পার্ট গল তাৰ পিছত কি চিন আছে মাইনাস এটা চাবা এটো পূৰণ কৰিম পূৰণটো কৰোতে আৰু এটা মাইনাস যেহেতু আছে মই আৰু এটা মাইনাস দি পূৰণ মাৰি দিম একেলগে মাৰি দিম তোমালোকে অলপ চিন্তা কৰি ধৰি লবা যে ফাৰ্স্ট চাবা y2 into x3 কি হ'ব x3 y2 আগত মাইনাস আছে মাইনাসে প্লাসে মাইনাস তাৰ পিছত চাবা y2 into x2 x2 y2 মাইনাসত আহিব মাইনাসে কি হৈ যাব প্লাস কি আহিব x2 y2 তাৰ পিছত চাবা y3 into x3 x3 y3 plus of আহিব সো আগত মাইনাস থাকিলে মাইনাস x3 y3 x3 y3 কি কৰিলো x3 y3 তাৰ প্লাসে মাইনাসে মাইনাস আৰু এটা মাইনাস আহিলে কি হ'ব প্লাস কি আহিব y3 into x2 y3 তো ছাত্ৰসকল পূৰণটো তোমালোকে নিজে কৰি চাবাচোন পূৰণটো নিজে কৰি চালে ভাল মই কৰি দিছো বাৰু মই বুজাই দি আছো তোমালোকে নিজে পূৰণটো কৰি চাবা তেতিয়া হলে সহজতে বুজি পাবা ইয়াত মই অলপ ডাইৰেক্ট কামটো কৰিছো এটুৰে এটু পূৰণ মাৰিছো লগতে মাইনাসৰে আৰু এটা মাইনাসৰে পূৰণ মাৰি দিছো তাৰ পিছত চাবা হিসাব কৰি দিম হাফ ইনটু ইয়াত চাবা x1 y2 x2 y2 চাবাচোন x2 y2 আৰু আছে নেকি x2 y2 আছে নিশ্চয় x2 y2 মাইনাসত x2 y2 প্লাসত সো কাটি দিয়া এটো আৰু এটো তাৰ পিছত চোৱা x1 y1 চোৱাচোন x1 y1 নিশ্চয় আছে এটো x1 y1 প্লাসত এটো x1 y1 মাইনাসত কাটি দিয়া তাৰ পিছত চোৱাচোন আৰু x3 y3 চোৱাচোন x3 y3 প্লাসত x3 y3 মাইনাসত কেনসেল কৰি দিয়া এতিয়া বাকি কোনখিনি থাকিল এখানে লিখি দিয়াচোন x1 y2 x1 থকা আৰু কোন আছে চোৱাচোন এটো ললো অলৰেডি x1 থকা আৰু কোন আছে এইটো আছে কি আছে x1 y3 মাইনাস আছে দেই x1 y3 এতিয়া প্লাস x2 থকা চোৱাচোন x2 এটো লৈছো দেই x2 থকা x2 লাগে আমাৰ এটো আছে মাইনাস আছে দেই প্লাস অটো এটো লোৱা x2 এটো টু দেই x2 y3 minus x2 y1 এটো ললো তাৰ পিছত x3 y1 আছে চাবা x3 y1 minus x3 y2 এতিয়া চাবা মই মিল থকা বিলাক একলগে লিখাৰ কাৰণ হল মই কমন লব পাৰিম চাবা ইয়াত কি কমন যাব x1 কমন যাব কি থাকিব y2 minus y3 প্লাস এই দুটা কি কমন যাব চাবাচোন x2 কমন যাব থাকিব y3 minus y1 এই দুটা কি কমন যাব x3 কমন যাব কি আহিব y1 minus y2 So, মৰমৰ ছাত্ৰ ছাত্ৰীসকল
ওপৰত ইফাল লিখা আছিল এয়াৰ ABC অৰ্থাৎ ABC ৰ কালিৰ সূত্ৰটো আমি ইতিমধ্যে পালো কি পালো হাফ ইনটু x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহুত দীঘল এটা প্ৰসেস যে স্থানাঙ্কৰ সহায়ত ত্ৰিভুজৰ কালি আমি কিদৰে উলিয়াব পাৰিম এই দীঘলীয়া প্ৰসেসটো তোমালোকে অলৰেডি বৰ্ডত দেখা পালা আৰু অতি সহজ টান একো নাই আৰু তোমালোকক এইটো পৰীক্ষাত প্ৰমাণো কৰিবলৈ নাহে মাত্ৰ তোমালোকৰ এক্সেস কিছু নলেজৰ কাৰণে যে স্থানাঙ্কৰ সহায়ত ত্ৰিভুজৰ কালি সূত্ৰটো পোনপটীয়াকৈ যদি মই ব্যৱহাৰ কৰি দিওঁ তোমালোকে কবা এইটো সূত্ৰ ক'ৰ পৰা আহিল কেনেকৈ আহিল সো মই প্ৰমাণটো তোমালোকক দেখালো তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্থানাঙ্কৰ সহায়ত ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো তোমালোকে ইতিমধ্যে গম পালা হাফ ইনটু x1 y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো সূত্ৰ যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু যদি দিয়া থাকে দি যদি কয় ত্ৰিভুজৰ কালি উলিওৱা তেতিয়াহ'লে ধুনীয়াকৈ তাৰ কালি উলাব এইটো সূত্ৰত মানখিনি ভৰাই দিলেই তোমাৰ কালিটো উলিয়াই যাব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখিনিতে মই এইটো সূত্ৰ তোমালোকৰ মনত ৰাখিবৰ কাৰণে তোমালোকৰ যাতে সূত্ৰটো মনত থাকে তাৰ কাৰণে মই এটা টিপছ তোমালোকক দিছো ইয়াতে চাবা যে যিকোনো ত্ৰিভুজৰ এয়াৰ ABC ত্ৰিভুজৰ কালি যদি তোমালোকৰ প্ৰয়োজন হয় তেতিয়ালে সূত্ৰটো কি পাতিবা চাবা এনেকৈ পাতিবা হাফটো পাতিবা ফাৰ্স্ট তাৰ পিছত ব্ৰেকেটটো দিবা দি লিখিবা x1 y minus y plus x2 y minus y plus x3 y minus y এইখিনি কথা মনত ৰাখিব পাৰিবা নাই ফাৰ্স্ট টাইম চোৱা ত্ৰিভুজটোৰ কালি উলিয়াওতে কি কৰিবা হাফ ইনটু x1 টো লিখিবা ফাৰ্স্ট পাৰ্ট যেহেতু গতিকে x1 y minus y ব্ৰেকেট দিবা সেকেন্ড পাৰ্ট টু x2 y minus y থাৰ্ড পাৰ্ট টু x3 y minus y তাৰ পিছত তোমালোকে কন্টিনিউয়াসলি এনেকৈ যদি বহাই দিয়া এটো যদি 23 বহাই দিয়া এটো যদি 31 বহাই দিয়া এটো যদি 12 বহাই দিয়া 23 31 12 এই তিনিটা কথা যদি মনত থাকে তোমালোকৰ 23 31 12 তেতিয়াহলে সূত্ৰটো মুখস্থ হৈ গল চাবা x1 y2 minus y3 চাবা y2 minus y3 আছে x2 y3 minus y1 চাবা y3 minus y1 আছে আৰু x3 কমনৰ পিছত y1 minus y2 y1 minus y2 আছে ধুনীয়াকৈ মিলি গল সো মনত ৰখাৰ সহজ বুদ্ধিটো যে এয়াৰ ABC হাফ ইনটু x1 লিখি y minus y x2 লিখি y minus y x3 লিখি y minus y সাধাৰণ কৰি দিলা তাৰ পিছত 23 31 12 ভৰাই দিলে তোমালোকৰ সূত্ৰটো ধুনীয়াকৈ মনত ৰৈ যাব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যেটো আমাৰ উদ্দেশ্য আজি আছিল সেই উদ্দেশ্যটো আমি ইতিমধ্যে তোমালোকৰ আগত উলিয়াই দেখালো ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি জানিলো স্থানাঙ্কৰ সহায়ত সো মই এটামান উদাহৰণ তোমালোকৰ আগত এতিয়া দাঙি ধৰিম কিতাপখনত তোমালোকৰ আছে যে এক্সাম্পল 11 তোমালোকে স্ক্ৰিনতো দেখা পাবা এক্সাম্পল 11 ধুনীয়াকৈ লিখা আছে যে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেটা দিয়া আছে যে এক্সাম্পল 11 ত তোমালোকক কি দিয়া আছে শীৰ্ষবিন্দু কেটা দিয়া আছে যে আমি যদি ধৰি লওঁ যে ধৰা হল শীৰ্ষবিন্দু কেটা আমি ধৰি লম দেই ধৰা হল এ কিমান ধৰি লোৱা বিন্দু দিয়া আছে তোমালোকক 1 minus 1 বি কিমান দিয়া আছে বি দিয়া আছে তোমাৰ -4 6 সি কিমান দিয়া আছে সি দিয়া আছে -3 and -5 -3 and -5 এই তিনিটা শীৰ্ষবিন্দু দিয়া আছে এই তিনিটা শীৰ্ষবিন্দুৰে গঠিত ত্ৰিভুজৰ কালি আমাক উলিয়াব লাগে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চাবা যে এয়াৰ ABC ৰ কালি কি সূত্ৰ পাতি দিবা হাফ ইনটু x1 কি লিখিবা y minus y plus x2 কি লিখিবা y minus y plus x3 কি লিখিবা y minus y বাস ক্লোজ কৰি দিলা এতিয়া তুমি স্থানাঙ্ক বিলাকৰ কি বহাই দিবা 1 2 বিলাক ব্যৱহাৰ কৰিবা ফাৰ্ষ্টটো কি ব্যৱহাৰ কৰিবা মনত কৰিছন এই মাত্ৰ কোৱা হল 23 2 3 তাৰ পিছতটো কোৱা 31 তাৰ পিছতটো 12 ন 12 গতিকে মাৰ্কিং বিলাক কৰি লোৱা হল এতিয়া মানখিনি যদি ভৰাই দিয়া চাবা হাফ ইনটু x1 চাবা x1 ৰ মান 1 প্ৰথম বিন্দুত x1 y1 দ্বিতীয় বিন্দুটো x2 y2 তৃতীয় বিন্দুটো x3 y3 সো আলটিমেটলি সব আইডেন্টিফাই কৰা আছে মনে তোমালোকে মানখিনি বহাই দিলেই হল সো x1 বুলি কলে কাক বুলি কমা 1 তাৰ পিছত ব্ৰেকেট দিয়া y2 কিমান আছে 6 minus y3
y3 -5 আছে দেই আৰু এটা মাইনাস সূত্ৰৰ এইটো মাইনাস সো মাইনাস এন্ড মাইনাস কি হৈ যাব প্লাস একলগে কৰি দিলে ভাল তেতিয়া হলে যেটো চিনৰ যেটো গণ্ডগোল তোমালোকৰ লাগিব পাৰে হেতু না লাগে সো প্ৰথম পাৰ্টটো হৈ গল x1 লিখিলো y2 হল 6 y3 হল -5 আৰু এটা মাইনাস সূত্ৰৰ আছে এই মাইনাস আছে +5 প্লাস x2 আহা x2 -4 এনেকৈ -4 দি এটা ব্ৰেকেট দি ৰাখা আৰু এটা ব্ৰেকেট এইটো ব্ৰেকেট আৰম্ভ কৰা y3 কিমান আছে -5 দি দিয়া y1 কিমান আছে -1 মাইনাস কি যাব +1 হে হৈ গল দ্বিতীয় পাৰ্ট হৈ গল এটা থাৰ্ড পাৰ্টটো আহা x3 কিমান আছে -3 ইনটু y1 চোৱা -1 মাইনাস এইটো সূত্ৰৰ y2 কিমান আছে অনলি 6 ক্লোজ কৰি দিয়া তিনিটা পাৰ্ট হৈ গল আমাৰ প্ৰথম পাৰ্ট দ্বিতীয় পাৰ্ট তৃতীয় পাৰ্ট এটা হিসাব কৰি দিয়া হাফটো থাকিল 6 যোগ 5 কিমান হ'ব 11 1 গুণ 11 তাৰ পিছত আহা ইয়াত আহিবা -5 ৰ পৰা +1 গলে -4 মাইনাসে কি হৈ যাব প্লাস মাইনাসে প্লাস ইয়াত থাকিল 4 আৰু এটা 4 ইনটু 4 কিমান হ'ব 16 তাৰ পিছত ইয়াত আহা -1 and -6 -7 মাইনাসে কি হৈ যাব প্লাস দি দিয়া প্লাস দি দিলা ইয়াত কিমান থাকিল 7 ইয়াত কিমান থাকিল 3 7 3 জাৰ কিমান হ'ব 21 ক্লোজ কৰি দিয়া হাফ ইনটু ইখিনি যোগ কৰি দিয়া তোমালোকে 1 6 কিমান হ'ব 7 7 1 8 2 1 3 3 1 কিমান হ'ব 4 এই 2 48 কেইবাৰ 24 বাৰ সো 24 বৰ্গ একক ত্ৰিভুজটোৰ কালি কিমান পালা 24 বৰ্গ একক তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখিনিতে মই এটা ইম্পৰ্টেন্ট কথা তোমালোকক কৈ থম এটো হল যে ত্ৰিভুজৰ কালি যেতিয়া ওলাবা চোৱা এআৰ এ বি সি যেতিয়া ওলাবা লেট তোমালোকে লাষ্টত এখিনি কি পাই গলা এখিনি হিসাব কৰি কেতিয়াবা তোমালোকে মাইনাসত পাই যাব পাৰা যারা এনেকুৱা পাই গলা হাফ ইনটু -4 এনেকুৱা পাই গলা তেতিয়া হলে 2 4 -2 বাৰ সো এতিয়া आंसर যেতিয়া লিখিবা যে এবিসি কালি -2 বৰ্গ একক তো ইয়াতে মই কোৱা কথাটো হল যে তোমালোকে মনত ৰাখিবা ত্ৰিভুজৰ কালি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে ত্ৰিভুজৰ কালি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে সো যদি মাইনাস আহে কি কৰিবা মনে মনে মাইনাসটো পিছৰ লাইনত কেনসেল কৰি 2 বৰ্গ একক লিখি দিবা সদায় ধনাত্মক মানটো ব্যৱহাৰ কৰিবা ত্ৰিভুজ এবিসিৰ কালি -2 পাইছা কিন্তু যেতিয়া आंसरটো লিখিবা তাৰ পিছৰ লাইনত মাইনাসটো মনে মনে নেগলেক্ট কৰি দিবা যে মাইনাস যেহেতু ত্ৰিভুজৰ কালি ক্ষেত্ৰত হ'ব নোৱাৰে সো 2 বৰ্গ একক এনেকুৱা অংক পিছলৈ আছে তোমালোকক যেহেতু হোমৱৰ্ক দিম কৰিব দিম সো মাইনাসত যেতিয়া পাবা এই কথাটো মাইনাসটো কি কৰিবা এৰাই +2 লিখি বৰ্গ একক শব্দটো ব্যৱহাৰ কৰি দিবা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিতাপত নিশ্চয় দেখা পাইছা উদাহৰণ 11 আমি অলৰেডি কৰিলো নিশ্চয় দেখা পালা ধুনিয়াকৈ কৰিলো আৰু উদাহৰণ 12 উদাহৰণ 13 উদাহৰণ 14 15 কেইটালৈ আছে 15 লৈ আছে উদাহৰণ 15 লৈ আছে বাৰু মই উদাহৰণ কেইটা তোমালোকক কৰি দিম উদাহৰণ কেইটা তোমালোকৰ লগত আলোচনা কৰিম আৰু এইখিনিতে তোমালোকক কিছুমান অংক হয়তো কৰিবলৈ দিম হোমৱৰ্ক দিম নিশ্চয় তোমালোকে পাৰিবা এইটো লেসন অতি সহজ আৰু এইটো লেসনৰ পৰা মেট্ৰিক পৰীক্ষাত 3 মাৰ্কস টো আহিব 3 মাৰ্কস ত্ৰিভুজৰ কালিৰ ওপৰত তোমালোকৰ 3 মাৰ্কস আহিব যেনেকৈ স্থানকৰ জ্যামিতিৰ যিটো মাৰ্কস প্যাটাৰ্ন সেই প্যাটাৰ্নটো যদি চোৱা যে 1 + 2 + 3 মাৰ্কস আহিব ইকুৱেল টু 6 1 + 2 + 3 সো 1 শর্ট কোয়েশ্চন আহিব 2 ইয়াৰ আগৰ লেসন যেটো পাৰো তাৰ পৰা আহিব আৰু 3 এই ত্ৰিভুজৰ কালিৰ লেসনটোৰ পৰা আহিব সো এটো লেসন লাষ্ট লেসনটো আমাৰ পাৰ্ট 7 অতি ইম্পৰ্টেন্ট চেপ্টাৰ এটা আৰু ইয়াৰ পৰা যেটো প্ৰশ্ন আহিব তোমালোকে নিশ্চয় পাৰিব লাগিব 3 মাৰ্কস আহিব তো আহা আজি যিখিনি কথা আলোচনা কৰিলো তাৰ ওপৰত মই এটা চুটি শৰ্ট ইভালুয়েশন দিম তাৰ আগতে লাষ্ট ক্লাস আমাৰ পাৰ্ট 6 ৰ মই শৰ্ট ইভালুয়েশনৰ উত্তৰ কেইটা কৰি দিবলৈ ওলাইছো শর্ট ইভালুয়েশন পার্ট 6 ত কি আছিল সোয়া পার্ট 6 ৰ শর্ট ইভালুয়েশন এসি শর্ট ইভালুয়েশনৰ 1 নম্বৰ প্ৰশ্ন আছিল যে এপি যদি 2/5 অফ এবি হয় তেন্তে m is to n কি হ'ব যত পি ক'ত অৱস্থিত এবি ৰ ওপৰত অৱস্থিত পি এবি ওপৰত অৱস্থিত m is to n কি হ'ব চোৱা এপিত কিমান আছে 2 এই 5 ভাগৰ পৰা 2 ভাগ এপিত থাকিল আৰু বিপিত কিমান থাকিব 5 ভাগৰ পৰা 2 ভাগ বাদ দিয়া কিমান থাকিব 3 ভাগ সো অনুপাত কিমান হ'ব 2:3 সেকেন্ড প্ৰশ্ন আছিল যে
এডাল ৰেখাখণ্ড যদি সমানে 4 ভাগত ভাগ কৰা হয় এনেকৈ P Q R 4টা ভাগ হৈ গ'ল 4টা ভাগত ভাগ কৰিলে P ৰ বাবে m/n নিশ্চয় তোমালোকে জানা 1:3 1:3 Q ৰ বাবে m/n নিশ্চয় তোমালোকে জানা Q মধ্যবিন্দু 2:2 2:2 that means 1:1 আৰু R ৰ বাবে m/n ইফালে 3 ইফালে 1 3:1 নেক্সট প্ৰশ্ন আছিল যে যদি ট্ৰেপেজিয়াম এটাৰ ট্ৰেপেজিয়াম নহয় ৰম্বাস এটাৰ যদি বাহু দুটা কিমান দিয়া আছিল 5 আৰু 8 দিয়া আছিল কি জানি 5 আৰু 8 যদি বাহু হয় বাহু নহয় নে কৰ্ণ দিছিল নিশ্চয় কৰ্ণ দিয়া হৈছিল কি জানি যে এটা ৰম্বাসৰ কৰ্ণ দুটা যদি 5 সেমি আৰু 8 সেমি হয় তেন্তে ইয়াৰ কালি কিমান হ'ব সো ৰম্বাসৰ কালিৰ সূত্ৰ তোমালোকে জানা হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এটা 5 এটা 8 কৰ্ণ দুডালৰ পূৰণফল সো হাফ ইনটু 5 আর কোন কিমান 40 240 ৰ কেইবাৰ 20 বাৰ সো 20 বৰ্গ একক ৰম্বাসটোৰ কালি কিমান হ'ব 20 বৰ্গ একক এটো আছিল পাৰ্ট 6 লেসনৰ শৰ্ট ইভালুয়েশনৰ যিকেটা প্ৰশ্ন তিনিটা প্ৰশ্ন আছিল তাৰ উত্তৰ কেটা তোমালোকৰ লগত আলোচনা কৰিলো আৰু ইখিনি কথা তোমালোকে অলৰেডি আগতে পাইছা অতি সহজ জানিছা এতিয়া পাৰ্ট 7 আজি কৰা লেসনটোৰ ওপৰত মই তিনিটা মান সৰু অতি সহজ প্ৰশ্ন কৰাম যে শৰ্ট ইভালুয়েশন পাৰ্ট SC পাৰ্ট 7 শৰ্ট ইভালুয়েশন পাৰ্ট 7 ত তোমালোকক যিকেটা প্ৰশ্ন দিয়া হ'ব এক নম্বৰ তোমালোকে লিখি লব পাৰা যে ত্ৰিভুজৰ এক নম্বৰ অতি সহজ প্ৰশ্ন ত্ৰিভুজৰ পৰিসীমা কি কিয় পৰিসীমাৰ কথা কৈছো কাৰণ এইটো লেসনৰ পৰা কেতিয়াবা শৰ্ট কুৱেশ্যনটো পৰিসীমাৰ ওপৰত হোদা দেখা যায় যে তিনিটা শীৰ্ষবিন্দু দি কব ত্ৰিভুজটোৰ পৰিসীমা হ'ব চাৰিটা এনসাৰ থাকিব সো কেতিয়াবা পৰিসীমাৰ কথা ইয়াৰ ওপৰত ইতিমধ্যে পৰীক্ষাত অহাটো মই দেখা পাইছো বা মই অৱগত হৈছো যাৰ বাবে তোমালোকৰ পৰিসীমাৰ ওপৰত মনত আছে নে নাই তাৰ ওপৰত মই প্ৰশ্ন আনিছো তাৰপৰ ইয়াৰ উপৰিও মই পৰৱৰ্তী ক্লাছত শৰ্ট কুৱেশ্যনো দেখাম তোমালোকক পৰিসীমাৰ ওপৰত কেনেকৈ আহে নেক্সট কুৱেশ্যনটো 2 নম্বৰটো চাবা 2 নম্বৰ প্ৰশ্নটো এটা ৰিমাইন্ডাৰ কাৰণে দিছো যে এই বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালি কিমান হ'ব এই বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালি কিমান হ'ব আৰু 3 নম্বৰ প্ৰশ্ন আহা 3 নম্বৰ প্ৰশ্নটো এনেকৈ দিছো অলপ ডাঙৰকৈ দিছো যে A00 B10 C01 শীৰ্ষবিন্দুৰ ত্ৰিভুজ ABC ৰ পৰিসীমা এইটো প্ৰশ্ন আহিছিল যে এই প্ৰশ্নটো মই দি দিছো তোমালোক অলপ মাথা মাৰিবা পৰিসীমা কিমান হ'ব সো ত্ৰিভুজৰ পৰিসীমা বুলি ক'লে বাহুকেইটা উলিয়াই যোগ কৰিব লাগিব জানাই সো এই বাহুকেইটা তোমালোকে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াই যোগ কৰি দিবা তাৰ পৰিসীমা পাই যাবা সো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছটো মই সমাপ্ত কৰিব ওলাইছো আৰু সমাপ্ত কৰাৰ আগত তোমালোকক দুটামান হোমৱৰ্ক দিছো হোমৱৰ্ক বুলি লিখি লৈ তোমালোকে কৰিবা ঘৰত যে অনুশীলনী 7-3 অনুশীলনী 1 নম্বৰ কুৱেশ্যনত দুটা কুৱেশ্যন আছে ত্ৰিভুজৰ কালি উলিওৱা 1 and 2 এই দুটা প্ৰশ্ন তোমালোকে আজি ঘৰত কৰিবলৈ যত্ন কৰিবা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি পাৰ্ট 6 ক্লাছটো মই ইয়াতে সামৰিব ওলাইছো আৰু আশা কৰিছো তোমালোকে নিশ্চয় পাৰ্ট 6 চাইছা আৰু পাৰ্ট 7 আজি ভিডিঅটো তোমালোকে নিশ্চয় চাবা পাৰ্ট 6 টো নিশ্চয় বুজি পাইছা মোক জনাবা পাৰ্ট 7 টো কেনেকৈ বুজি পাইছা নে নাই জনাবা আৰু পৰৱৰ্তী ক্লাছত মই পাৰ্ট 7 টো হয়তো বাকি যিমান অনুশীলনী 7-3 যিকেটা প্ৰশ্ন আছে বা উদাহৰণ যিকেটা আছে মই আগবঢ়াম তোমালোকৰ আগত আজিলৈ মই ইয়াতে সামৰিছো সো ভালে থাকা তোমালোকৰ সুস্বাস্থ্য কামনা কৰিছো আৰু আজিৰ ক্লাছ ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ